Hello students, তোমালোকে গমে পাইছা আজি এটা মই গ্ৰুপ খুলিছোঁ তোমালোকৰ ডাউটছৰ কাৰণে। সো এই গ্ৰুপটোত ডাউটছবিলাক দিব পাৰা। আৰু আজি বন্দিতাই ডাউট এটা দিছে ট্ৰিগনোমেট্ৰি কিছুমান প্ৰয়োগৰ পৰা, এক্সাম্পল 6। তো কৰোঁ আহা আজি। সো কুৱেশ্যনটো হৈছে এইটো: এটা বহু মহলীয়া অট্টালিকাৰ শীৰ্ষৰ পৰা এটা 8 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষ আৰু পদবিন্দুৰ পতন কোণ যথাক্ৰমে 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী। বহু মহলীয়া অট্টালিকাটোৰ উচ্চতা আৰু অট্টালিকাৰ দুটা মাজৰ দূৰত্ব নিৰ্ণয় কৰিব কৈছে। সো ইয়াত দুটা পাৰ্ট আছে। ফাৰ্ষ্ট আমি বহুমহলীয়া অট্টালিকাৰ উচ্চতাটো উলিয়াব লাগিব আৰু তাৰপিছত সিহঁতৰ দুটাৰ মাজৰ দূৰত্বটো। তো ইয়াত এটা চোৱা বস্তু এটা দিয়া আছে পতন কোণ, ঠিক আছে। এইটো পতন কোণ। তো পতন কোণ আমি জানোৱেই যে ওপৰৰ পৰা তললৈ আহে। সো প্ৰথম চাই লওঁ চিত্ৰটো কেনেকুৱা হ'ব পাৰে। তো ইয়াত দিয়া আছে চিত্ৰটো, তথাপি মই আঁকি মেলি বুজাই দিছোঁ বহীত, ঠিক আছে। সো চোৱা। সো প্ৰথম কৈছে এটা বহুমহলীয়া অট্টালিকা কৈছে আৰু এটা অট্টালিকা কৈছে। তাৰমানে বহুমহলীয়াটো অভিয়াছলি অলপ ডাঙৰ হ'ব। এইটো যদি চাওঁ এইটো অলপ দীঘল হ'ব আৰু এটা অলপ সৰু হ'ব। এইটো তো এতিয়া পতন কোণ কৈছে যেতিয়া ওপৰৰ পৰা আহিব। ইয়াত কৈছে চোৱা, বহুমহলীয়া অট্টালিকাৰ শীৰ্ষৰ পৰা। তো আমি এই বহুমহলীয়া বুলি ক'লে এইটো, আৰু অট্টালিকা বুলি ক'লে এইটো। বহুমহলীয়া অট্টালিকা বুলি ক'লে এইটো, আৰু অট্টালিকা বুলি ক'লে এইটো। সো বহুমহলীয়া শীৰ্ষৰ পৰা কৈছে 8 মিটাৰ ওখ অট্টালিকা। তাৰমানে এইটো 8 মিটাৰ ওখ হয়, এইটো 8 মিটাৰ হয়। এইটো আমাক দিয়া নাই। তো ইয়াৰ পৰা ইয়ালৈকে কিমান, আৰু পদবিন্দুৰ পতন কোণ কৈছে যথাক্ৰমে 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী। তাৰমানে তোমাৰ কি হ'ব, ইয়াৰ পৰা এবাৰ এটা শীৰ্ষলৈকে যাব আৰু ইয়াৰ পৰা ইয়াৰ পদবিন্দুলৈকে যাব। তো এতিয়া পতন কোণ হয় যে এতিয়া ইয়াত ভূমি এটা থাকিব লাগিব ওপৰত, এনেকৈ থাকিব লাগিব। তেতিয়া আমি গম পাম যে এইটো কোনটো 30 হ'ব, কোনটো 40। এতিয়া প্ৰথমটো আমি দেখিছোঁ যে কোনটো সৰু আছে, তাৰমানে এইটো কি হ'ব তোমাৰ 30 ডিগ্ৰী আৰু এইটো কি হ'ব তোমাৰ 45 ডিগ্ৰী, ঠিক আছে। চাই লোৱা। সো এইবিলাক সংযোগ কৰিব লাগিব, এইটো সংযোগ কৰিব লাগিব আৰু এইটো সংযোগ কৰিব লাগিব। সো এতিয়া কিতাপৰ নিচিনা নামটো দি দিছোঁ, কিতাপত যেনেকৈ আছে। এইটো প্ৰথমত পি দি দিম, এইটো পি বুলি দি দিম, এইটো তোমাৰ বি বুলি দি দিম, এইটো এ, এইটো চি আৰু এইটো হৈছে ডি, ঠিক আছে। তাৰপৰা তো এতিয়া আমাক উলিয়াব লাগে যে বহুমহলীয়া অট্টালিকাৰ উচ্চতা, তাৰমানে পি চিটো উলিয়াব লাগিব। তোমাক প্ৰথমত পি চিটো উলিয়াব লাগিব আৰু তাৰপিছত আমি এ চিটো উলিয়াব লাগিব। এ চি, পি চিটো হৈছে বহুমহলীয়া অট্টালিকাটোৰ উচ্চতা আৰু এ চিটো হৈছে এই দুটা অট্টালিকাটোৰ মাজৰ দূৰত্ব। তো তোমাক এই দুটা উলিয়াব লাগিব, ঠিক আছে। সো মই এইটো কৰি থৈছোঁ তোমালোকক, জাষ্ট এইটো কুৱেশ্যনটো বুজাবলৈ কাৰণে চিত্ৰটো আঁকিলোঁ। সো এবাৰ চাই লওঁ, কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। ইয়াতে আছে, মই কৰি থৈছোঁ। চিত্ৰটো এইটোৱে হয়। আৰু এটা কথা ক'বলৈ আছিলে, চাই লওঁ। সো এতিয়া আমি ইয়াত আমি দেখিছোঁ দুটা ত্ৰিভুজ আছে। ভালকৈ চোৱা যদি তুমি দেখি পাবা দুটা ত্ৰিভুজ আছে। এইটো এটা ত্ৰিভুজ আৰু এটা ডাঙৰ ত্ৰিভুজ আছে এইটো। তাৰমানে প্ৰথমটো যদি চাওঁ পি বি টি আৰু এটা হৈছে পি এ চি। আকৌ এবাৰ কৈ দিছোঁ, এটা ত্ৰিভুজ আছে পি বি টি, এইটো ত্ৰিভুজ ওপৰটো, আৰু তলৰ ফালে যদি চোৱা পি এ চি, ঠিক আছে। সো এইটো ত্ৰিভুজক আমি কৰিম। তো তাৰ আগতে চাই লোৱা, এইটো 30 to 8 হয়। তাৰমানে এইটো আৰু এইটো এটা কি নিচিনা আছে, তোমাৰ সমান্তৰাল নিচিনা আছে, আৰু মাজত 30। তাৰমানে এইটো 30 ডিগ্ৰী হ'লে এই কোণটো 30 ডিগ্ৰী হ'ব,
আৰু চাই লোৱা এইটো আৰু এইটো যদি সমান্তৰাল হয়, এইটো আৰু এইটো যদি সমান্তৰাল হয় তেতিয়াহ'লে এইটো ত্ৰিজক হ'লে এইটো 45 হ'লে এইটো 45 হ'ব। এইটো ক্লাছ কৰোঁতে মই কৈছিলোঁ, ঠিক আছে। তো এইবিলাক সৰু সৰু কথা, আৰু এইটো কুৱেশ্যনটো অলপ ইম্পৰ্টেণ্ট হয়, ভালকৈ প্ৰেক্টিছ কৰিবা। বুজি নাপালে মোক আকৌ ক'বা, ডাউটত আকৌ কৈ দিবা গ্ৰুপত যদি বুজি নাই পোৱা, চিত্ৰটো বুজাব লাগে আকৌ। চ' আমি দুটা ত্ৰিভুজ কৰিব লাগিব, দুটা ত্ৰিভুজৰ মান উলিয়াব লাগিব। তো প্ৰথম হৈছে PBD, তাত তোমাৰ 30 ডিগ্ৰী আছে, আৰু হৈছে PAC, এই ত্ৰিভুজটো য'ত 45 ডিগ্ৰী আছে। তো চাওঁ আহা, একদম ইজি আছে, খালি অলপ দীঘল আছে কিন্তু ইজি আছে। চিত্ৰটো চাই লোৱা, এইটো চিত্ৰ ধুনীয়াকৈ আঁকি থৈছোঁ। তাৰপিছত প্ৰথম আমি লিখিম ধৰাহ'ল। প্ৰথম আমি জনাব লাগিব যে আমি কি কি লৈ আছোঁ। চ' আমি প্ৰথমতে এইটোৰ পৰা ষ্টাৰ্ট কৰোঁ যে তুমি ইয়াত লিখিবা এই PCটো কি হয়। PCটো হৈছে বহুমহলীয়া অট্টালিকাটোৰ উচ্চতা। ধৰাহ'ল বুলি লিখি বহুমহলীয়া অট্টালিকাটোৰ উচ্চতা সমান চিন দি PC লিখিবা। আৰু এইটো হৈছে এই ছাইডটো হৈছে অকল অট্টালিকাটো, অট্টালিকাটোৰ উচ্চতা হৈছে, আৰু অট্টালিকাটোৰ উচ্চতা হৈছে বুলি ইয়াত লিখিবা। আৰু অট্টালিকাটোৰ উচ্চতা সমান চিন দি AB লিখিবা। ABৰ মান দিয়া আছে, এইটো 8 মিটাৰ বুলি দিয়া আছে কিতাপত, কুৱেশ্যনত দিয়া আছে। চ' এতিয়া আমি উলিয়াব লাগে কি চোৱা, আমি দুটা বস্তু উলিয়াব লাগে। মই কৈছিলোঁ PC মানে এইটো বহুমহলীয়া অট্টালিকাটোৰ উচ্চতা, আৰু AC ওলাব লাগিব, এই দুটা অট্টালিকাৰ মাজৰ দূৰত্ব, ঠিক আছে। চ' এটা কথা কৈ দিছোঁ যে যদি ABৰ মান 8 হয় তো DCৰ মানো 8 হ'ব, ক্লিয়াৰ আছে। আৰু ACৰ মান যি হ'ব BDৰ মান সিমানেই হ'ব। কিয়? কাৰণ এইটো এটা আয়তৰ নিচিনা আছে, ঠিক আছে। এইটো এটা আয়তৰ নিচিনা আছে, তাৰ বিপৰীত বাহুবিলাক সদায় সমান হ'ব। তো সেইটো আমি নকওঁ ইয়াত, কিন্তু আমি ডাইৰেক্ট ইউজ কৰিম সেইবিলাক বস্তু পাছত, এইটো চাই ল'বা। চ' এইটো গম পালা। এতিয়া আমি ইয়াত চাওঁ ষ্টাৰ্ট কেনেকৈ কৰিম চোৱা। তো প্ৰথম আমি ডাইৰেক্ট এটা ত্ৰিভুজ লৈ ল'ম। ত্ৰিভুজ প্ৰথম ওপৰটোৰ পৰা ষ্টাৰ্ট কৰোঁ। ওপৰত এটা সৰু ত্ৰিভুজ আছে PBD। তো এইটো চোৱা, PBD ত্ৰিভুজত কোণ B কিমান আছে? কোণ B আছে তোমাৰ 30 ডিগ্ৰী। PBD দেই, এই ওপৰ ত্ৰিভুজটোত। চ' কোণ B 30 ডিগ্ৰী। তো তাৰ কাৰণে আমি জানো যে আমি এতিয়া ইয়াত ট্ৰিগন'মেট্ৰি ইউজ কৰিম, ঠিক আছে। তো ট্ৰিগন'মেট্ৰি ইউজ কৰিবৰ কাৰণে এটা সমকোণী ত্ৰিভুজ হ'ব লাগিব। তো এইটো সমকোণী ত্ৰিভুজ আছে, PBD এটা সমকোণী ত্ৰিভুজ হয়। তো তাত আমি চোৱা আমি tan ইউজ কৰি আছোঁ, কাৰণ আমাক কি লাগে চোৱা, আমাক এইটো দৰকাৰ নাই, এইটো ওপৰটো দৰকাৰ নাই। তো এইটো লাগে আৰু এইটো লাগে। তো এইটো আৰু এইটো কি হৈ আছে, যদি এইটো কোণৰ কথা কৈ আছে 30 ডিগ্ৰী, তো ইয়াৰ বিপৰীত বাহু সদায় কি হ'ব, লম্ব, আৰু এইটো হ'ব ভূমি। তো লম্ব আৰু ভূমি কেতিয়া হয়? tan হয়। তাৰমানে tan থিটা ইকুৱেল টু P/B। তো এইটোৱে লিখিছোঁ মই ইয়াতে, tan থিটা মানে tan 30 ডিগ্ৰী যদি কওঁ, তো tan 30 ডিগ্ৰী ইকুৱেল টু টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক, P/B। তো P বুলি ক'লে পাৰ্পেণ্ডিকুলাৰ, তাৰমানে PD, আৰু এই ছাইডটো হৈছে BD। তো তেনেকৈ আমি মান বহালোঁ, tan 30 ডিগ্ৰী মান বহালোঁ 1/√3, আৰু PD/BD আছে। তো ইয়াত এতিয়া বজ্ৰবৰ্ণ কৰিলোঁ, এইটো এফালে কৰি এনেকৈ লিখিলোঁ, 1 নম্বৰ বুলি দি থৈ দিলোঁ, পাছত ব্যৱহাৰ হ'ব এইটো। আকৌ এতিয়া ত্ৰিভুজ, আৰু ডাঙৰ ত্ৰিভুজ আছে নহয়, এইটো PAC, এই ডাঙৰ ত্ৰিভুজটো লৈ আছোঁ। তো এই ডাঙৰ ত্ৰিভুজটো দেখিছা, PAC ডাঙৰ ত্ৰিভুজটো। তো ইয়াত চোৱা এতিয়া, তো PACত আমি জানো যে কোণে 45 ডিগ্ৰী, আমি তাত আকৌ ট্ৰিগন'মেট্ৰি ইউজ কৰিম। আমি জানো যে আমাক লম্ব লাগে আৰু ভূমি লাগে, তো PC আৰু AC লাগে। তো সেইটো বস্তু লিখিছোঁ ইয়াত, tan 45 ইকুৱেল টু PC/AC। তো tan 45 মানে 1 হয়, আৰু এই PC মানে কি হয়, ভালকৈ চোৱা ইয়াত, PC মানে PD প্লাছ DC। চ' এইটো PC মানে PD প্লাছ DC, চ' বাই AC। এতিয়া AC জেগাটো আমি BD লিখিব পাৰোঁ, আপুনি কৈছিলোঁ AC জেগাত আমি BD লিখিব পাৰোঁ। তো সেইটোৱে আমি লিখিছোঁ ইয়াত মানবিলাক পাতিবৰ কাৰণে। তো এতিয়া চোৱা, ইয়াত ACক আমি BD কি বনাইছোঁ, কাৰণ ওপৰত চোৱা আমি BDৰ মানটো আমি কিবা এটা পাই আছোঁ। তো সেইটো কাৰণে আমি কি কৰিছোঁ, ACৰ জেগাত আমি BD লিখিব পাৰোঁ আমি, কাৰণ এইটো আয়তৰ নিচিনা আছে, বিপৰীত বাহুবিলাক সমান হয়, ঠিক আছে। তো এতিয়া চোৱা, এতিয়া মানবিলাক পাতিব পাৰোঁ। AB মানে কিমান আছিলে, DCৰ জেগাত AB লিখিছোঁ, DCৰ জেগাত AB লিখিব পাৰোঁ। DC আৰু AB, DC এইটো আৰু AB সমান আছে, তো মানে এইটো 8 হ'লে DCও 8 হ'ব। তো সেইটো কাৰণে DCৰ জেগাত AB লিখি লৈছোঁ। প্ৰথমে তুমি ডাইৰেক্ট 8ও লিখিব পাৰা, DCৰ জেগাত AB লিখি 8 লিখিছোঁ, আৰু এই ACৰ জেগাত BD লিখিলোঁ,
আৰু কাৰণ ওপৰতে আছে চব বস্তু এতিয়া BD মানে কিমান পাই আছোঁ চোৱা 1 নম্বৰত BD ইকুৱেল টু √3 কি হয় চোৱা PD তো সেইটো লিখিছোঁ তো এতিয়া বজ্ৰপূৰণ কৰিলোঁ এইফালে চাওঁ এইটো চোৱা বজ্ৰপূৰণ কৰি এইটো পালোঁ এতিয়া আমি PDটো এফালে লৈ আহিলোঁ কেলকুলেশ্যন আৰু এইবিলাক চব তো ইয়াৰ পৰা দেখিলোঁ যে এইটো কেলকুলেশ্যনৰ পৰা দেখিছোঁ PD আমি কমন ল'ব পাৰোঁ তো এইটো এনেকৈ আহিলে তাৰপিছত PD ইকুৱেল টু এই বস্তুটো ইনটু হৈ আছে ডিভাইড হৈ যাব এইফালে আৰু এনেকুৱা যদি তলত ৰুট থাকে তেতিয়াহ'লে আমি জানো যে হৰ পৰিমেয় কৰিব লাগে তো এইটো কৰিলোঁ তাৰপিছত এনেকৈ কেলকুলেশ্যনছ কৰি 3 - 1 এইটো কেলকুলেশ্যন কৰি 3 - 1 আমি 2 হয় জানো তো 2 8ক 4 বাৰ যায় তো 4 এইটো লিখিলোঁ এইটো পালোঁ আমি PDৰ মান পাই গ'লোঁ PD মানে কোনটো পালোঁ চোৱা এইটো আমাক PDটো লাগে কিন্তু আমাক টোটেলটো লাগে PCটো লাগে তো PC মানে কি হয় PD প্লাছ DC তো সেই বস্তুটো আমি তলত লিখিম চোৱা আমাক PC লাগে তো PC মানে কি হয় PD প্লাছ DC ঠিক আছে চ' সেই বস্তুটোৱে এইটো ইয়াৰ মানটো PDৰ মানটো পাতি দিলোঁ ইয়াত আৰু এনেকৈ 8 কৰিলোঁ এতিয়া বস্তুটো ভাঙিব লাগিব এইটো ভৰাই দিলোঁ চাৰিটো এইটো ব্ৰেকেটটো উঠি গ'লোঁ চাৰিটো সোমাই গ'ল এনেকুৱা হৈ গ'ল তো 4 আৰু 8 12 হয় তাৰপৰা আকৌ কমন ল'ব পাৰোঁ ঠিক আছে তুমি এনেকৈ থৈ দিব পাৰা আৰু কমন ল'লে বস্তুটো ফিনিছ হৈ যায় আৰু চিম্প্লিফাই হৈ যায় ভালকৈ তো 4 এইটো চোৱা এনেকুৱা কমন লৈ ল'লে 4 12 তিনিবাৰ আমি ল'ব পাৰোঁ 4 কাৰণ 4 3 গুণ 12 হয় তো এইটো PC পাই গ'লোঁ এটা পাৰ্ট আমাৰ শেষ হ'ল আৰু এটা নেক্সট পাৰ্টটো কি আছে নেক্সট পাৰ্টটো তোমাৰ আমাক সেই দুটাৰ মাজত দূৰত্ব ওলালে AC তো ভালকৈ চোৱা এই BD যোনটো আছে এই BDটো আৰু ACটো কি হয় সমান হয় নাই সমান আছে তো সেইটো কাৰণে আমি কি কৰিলোঁ মই ইয়াত সৰুকৈ কৈ থৈছোঁ এতিয়া চোৱা আমি যিহেতু BD ইকুৱেল টু AC হয় তাৰমানে AC ইকুৱেল টু কি হয় AC ইকুৱেল টু √3 PD এইটো চোৱা BD ইকুৱেল টু √3 PD কিয় লিখিছোঁ কাৰণ এইটো আমি ইয়াৰ পৰা পাইছোঁ ন এইটো 1 নম্বৰ লিখি থৈছোঁ যে তাৰ ব্যৱহাৰ কৰিবলৈ কাৰণে তো ইয়াত আমি সেই বস্তুটো আমাক কাৰণ ACটো লাগে তো সেইকাৰণে আমি ডাইৰেক্ট BDৰ জেগাত AC লিখিব পাৰোঁ কাৰণ BD আৰু AC সমান হয় আয়ত হোৱাৰ কাৰণে তো এতিয়া চোৱা চাই লোৱা ভালকৈ চ' এতিয়া আমি AC ইকুৱেল টু √3 PD লিখিছোঁ চ' AC ইকুৱেল টু √3 ইনটু PDৰ মানটো আমি জানোৱেই PDৰ মান আমি ক'ত পাইছোঁ চোৱা PD ক'ত পাইছোঁ চোৱা এইটো PD মানে এইটো তো ইয়াৰ মানটো আমি এতিয়া এই PD জেগাত বহাই দিলোঁ এই চাৰিটো থৈ দিছোঁ √3টো ভৰাই দিলোঁ √3টো ভৰোৱাৰ লগে লগে √3 কি হৈ যাব 3 আৰু √3 × 1 √3 হৈ যাব তো এইটোৱে লৈ আমাৰ দুটা পাৰ্ট এটা কুৱেশ্যন দুটা পাৰ্ট আছিলে দুটা পাৰ্টৰ মানটো আমি উলিয়ালোঁ তোমালোকে ধুনীয়াকৈ PC AC বুলি শেষত লিখি দিবা কিন্তু লাষ্টত ধুনীয়াকৈ তোমাক এই বহুমহলীয়া অট্টালিকাটোৰ উচ্চতা হৈছে ইমান আৰু এই দুটা অট্টালিকাৰ মাজত দূৰত্ব হৈছে ইমান তো সেইটো বুলি তুমি লিখি দিবা লাষ্টত ঠিক আছে আৰু যদি আকৌবাৰ বুজাব লাগে তেনেহ'লে ক'বা এইটো এবাৰ চাই লোৱা ধুনীয়াকৈ ঠিক আছে পজ কৰি মেলি লিখি ল'ব পাৰা আৰু এই কি কয় আৰু কাৰোবাৰ যদি ডাউটছ আছে ক'বা ঠিক আছে কাৰণ জানাই আৰু চিটুৱেশ্যনটো বেয়া আছে তো সেইটো কাৰণে এতিয়া টিউশ্যনটো মই আৰম্ভ নকৰোঁ তো মেথছ আৰু ছায়েন্সত যদি কিবা অসুবিধা আছে কিবা ডাউট আছে ধুনীয়াকৈ ষ্টুডেণ্টছবিলাক ক'ব পাৰা আৰু কোনোবা যদি থাকি গৈছে গ্ৰুপত এড হ'বলৈ কাৰণে নাম্বাৰকেইটা মোক দি দিবা ঠিক আছে আৰু ভালকৈ পঢ়িবা ঠিক আছে বাই